নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2024 চনৰ শেষ অমাৱস্যা তিথিৰ বিষয়ে। এই অমাৱস্যা তিথিত কি কাম কৰিলে আমাৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক উন্নতি হ'ব, লগতে আমি বিভিন্ন ধৰণৰ ঋণ ধাৰৰ পৰা মুক্তি হ'ব পাৰিম, সেই বিষয়ে আজি আমি আলোচনা কৰিম। এইবাৰ আমাৰ অমাৱস্যা তিথি পৰিছে 14 পুহ সোমবাৰ 30 ডিচেম্বৰ। সেইদিনা আমাৰ অমাৱস্যা তিথি পৰিছে। অমাৱস্যা তিথি আৰম্ভ হ'ব ৰাতিপুৱাৰ পৰা আৰু শেষ হ'ব এই তিথিটো শেষ ৰাতি 4:09 অৰ্থাৎ 14 পুহ সোমবাৰ 30 ডিচেম্বৰ সেইদিনা ৰাতিপুৱাৰ পৰা শেষ ৰাতি 4:09 অমাৱস্যা তিথি থাকিব। এই অমাৱস্যা তিথিটো যিহেতু এইবাৰ সোমবাৰ পৰিছে, সেইবাবে এই তিথিটো কোৱা হৈছে সোমবতী অমাৱস্যা। সোমবতী অমাৱস্যাৰ বিশেষ মাহাত্ম্য আছে। যিসকল ব্যক্তিৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগি আছে বা যিসকল ব্যক্তিৰ সন্তান ক্ষেত্ৰত প্ৰাপ্তি হোৱা নাই বা বিভিন্ন ক্ষেত্ৰত অশান্তি অসুবিধা হৈ আছে, ঠিক তেনে ব্যক্তিয়ে বা তেনে দম্পতীয়ে যদি সোমবতী অমাৱস্যাৰ দিনা দুয়োটাই ৰাতিপুৱা মানে স্বামী স্ত্ৰী উভয়ে দুয়োজনে ৰাতিপুৱাৰ পৰা উপবাস থাকিব। উপবাস থাকি ঘৰ চাফ চিকুণ কৰি ল'ব আৰু শিৱ মন্দিৰত গৈ ভগৱান শিৱ আৰু মা পাৰ্বতীক যদি প্ৰাৰ্থনা কৰে, ভগৱান শিৱক ধূপ চাকি জ্বলায়, শিৱলিংগত ধতুৰা ফুল, গংগাজল, কেঁচা গাখীৰ লগতে বিভিন্ন ধৰণৰ নৈবেদ্য আগবঢ়ায় আৰু মা পাৰ্বতীৰ নামত যদি সেন্দুৰ, শাৰী নাইবা বিভিন্ন ধৰণৰ পুষ্পৰ সদৃশে মা ভগৱতীক প্ৰাৰ্থনা কৰে, ফল প্ৰসাদ মিঠাই অৰ্পণ কৰে, তেতিয়া আৰু ভগৱান শিৱ মা পাৰ্বতীক প্ৰাৰ্থনা কৰিলে লগতে তাত যদি নাৰিকল অৰ্পণ কৰে আৰু ভক্তিভাৱেৰে প্ৰাৰ্থনা কৰিলে তেওঁলোকৰ জীৱনত যিটো সাংসাৰিক অশান্তি আছে সেই সাংসাৰিক অশান্তি দূৰ হ'ব। সন্তান প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা কৰিলে সন্তান প্ৰাপ্তিত সহায়ক হ'ব। লগতে বিভিন্ন ধৰণৰ অপায় অমংগলৰ পৰা তেওঁলোক মুক্ত হ'ব পাৰিব। যিসকল ব্যক্তিয়ে শাৰীৰিক অসুস্থতাত ভুগি আছে তেওঁলোকে শিৱ মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান শিৱক প্ৰাৰ্থনা কৰিব। লগতে শিৱৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব পাৰিলে বিশেষ শুভ হয়। লগতে শিৱলিংগত যদি চাউল অৰ্পণ কৰে তেতিয়াহ'লে তেওঁলোকৰ নিশ্চয় শুভ হ'ব। লগতে যিসকল ব্যক্তিৰ ঋণগ্ৰস্ত হৈ আছে তেওঁলোকে শিৱলিংগত ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰিলে, শিৱলিংগত যদি মচুৰ দালি অৰ্পণ কৰে তেতিয়াহ'লে ঋণৰ পৰা মুক্তি হোৱাৰ সম্ভাৱনাটো দেখুৱায়। যিসকল ব্যক্তিৰ পিতৃ ঋণ লাগি আছে, পিতৃপুৰুষ বা পূৰ্বপুৰুষৰ দোষ লাগি আছে, পিতৃ ঋণৰ মুক্তিৰ বাবে শিৱলিংগত ধূপ চাকি জ্বলাই মা ভগৱতী পাৰ্বতী শিৱক প্ৰাৰ্থনা কৰি তাত যদি কলা তিল অৰ্পণ কৰে শিৱলিংগত আৰু দুখীয়া মানুহক যদি বগা বস্ত্ৰ আৰু ভোজনী অৰ্পণ কৰে তেতিয়াহ'লে তেওঁলোকে পিতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰিব। ইয়াৰ লগতে যিসকল ব্যক্তিয়ে শত্ৰুৰ দ্বাৰা পীড়িত হৈছে তেওঁলোকে মা কালী মন্দিৰত ধূপ চাকি জ্বলাই মা কালীৰ ওচৰত ৰঙা ফুলৰ মালা, ৰঙা শাৰী, ত্ৰিশূল, ফল প্ৰসাদ মিঠাই অৰ্পণ কৰিলে শত্ৰু ভয়ৰ পৰা মুক্ত হ'ব পাৰিব। যিসকল ব্যক্তিৰ বিবাহ হোৱা নাই তেওঁলোকে ভগৱান শিৱ আৰু মা পাৰ্বতীক প্ৰাৰ্থনা কৰিলে অমাৱস্যা তিথিত বিশেষ শুভ হ'ব। লগতে এই তিথিটোত বিশেষ মাহাত্ম্য আছে। এই তিথিটোত যদি আমি দুখীয়া মানুহক দান দক্ষিণা কৰোঁ, গাই গৰুক কেঁচা পাচলি খুৱাওঁ, লগতে যদি আমি কাউৰী বা কুকুৰক যদি আমি তিলৰ দ্বাৰা বনোৱা বস্তু খুৱাওঁ তেতিয়াহ'লে আমাৰ পিতৃ ঋণৰ পৰা আমি মুক্ত হ'ব পাৰিম। লগতে আমাৰ বিভিন্ন দিশৰ পৰা আমি মুক্ত হ'বলৈ সক্ষম হ'ম। সেইদিনা নিয়মিতভাৱে আপোনালোকে ভগৱান শিৱ মা ভগৱতীক প্ৰাৰ্থনা কৰিব। মা কালী মন্দিৰ ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰিলে বিশেষ শুভ হ'ব। এই সোমবতী অমাৱস্যাটোৰ বিশেষ মাহাত্ম্য আছে। উক্ত দিনা ভগৱান শিৱৰ 108 নাম, মা ভগৱতীৰ 108 নাম পাঠ কৰিলে আপোনালোকে বিভিন্ন বাধা বিঘিনিৰ পৰা মুক্ত হ'ব পাৰিব। শাৰীৰিক, মানসিক, আধ্যাত্মিক দিশত উন্নতি হ'বলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে কৰ্মৰ ক্ষেত্ৰৰ বাবে চেষ্টা কৰি আছে, কৰ্ম হোৱা নাই বা গৃহৰ কাৰণে চেষ্টা কৰিছে, গৃহ হোৱা নাই, যান বাহন লাভৰ কাৰণে ভগৱান শিৱ মা ভগৱতীক প্ৰাৰ্থনা কৰিলে নিশ্চয় তেওঁলোকৰ মনৰ আশা পূৰ্ণ হ'ব। কাৰণ এই সোমবতী অমাৱস্যা বিশেষ তাৎপৰ্য আছে। যিহেতু এইবাৰ আমাৰ এই 2024 চনৰ 30 ডিচেম্বৰত এই তিথি পৰিছে, গতিকে এই তিথিটোৱে যদি আপোনালোকে ভগৱান শিৱ মা ভগৱতী মা কালীক প্ৰাৰ্থনা কৰে অনাগত 2025 চনটো আপোনালোকৰ নিশ্চয় মংগল হ'ব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।